এভৰিৱান, মোৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক ভালে আছে। যিহেতু সদ্যহতে APSC CCEৰ নটিফিকেশ্যন আউট হৈছে আৰু পোষ্ট দিনেই কম 78টাহে পোষ্ট। গতিকে বহুতে হতাশাত ভুগিছে আৰু বহুতে টাইম ৱেষ্ট নকৰি পঢ়া শুনা কৰি আছে। গতিকে এইবাৰ যিহেতু কম্পিটিশ্যন টাফ হ'ব, সেইকাৰণে আমি সকলোৱে নিজৰ বেষ্ট দিবলৈ ট্ৰাই কৰিব লাগে আৰু টাইম ৱেষ্ট নকৰি আমি পঢ়া শুনা কৰি যাব লাগে, যাতে সময়খিনি আমি অপব্যয় নহয় আৰু সময়খিনি ইউটিলাইজ কৰোঁ। আৰু আজিৰ ভিডিঅ'টোৰ জৰিয়তে মই দিনটো কেনেদৰে পঢ়া শুনা কৰিলোঁ তাৰ থুলমূল এটা ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। মই দিনটোৰ আৰম্ভণি এটা কাৰেণ্ট এফেয়াৰ্ছৰ ৰিভিজন শ্লটেৰে আৰম্ভ কৰিলোঁ। মই আধা ঘণ্টাৰ এটা টাইম শ্লট লগাই ৰিভিজন কৰিবলৈ বহিলোঁ আৰু যিমানখিনি পাৰোঁ ৰিভিজন দিবলৈ চেষ্টা কৰিলোঁ। একচুৱেলি কাৰেণ্ট এফেয়াৰ্ছ ৰিভিজন দিবলৈ আধা ঘণ্টাত একোৱেই নহয়, প্ৰায় দুঘণ্টামান সময় ৰিভিজন দিলেহে 20টামান টপিক আগবাঢ়ে। যিহেতু মই প্ৰথমবাৰ ৰিভিজন দিছোঁ আৰু ইয়াৰ পিছত ৰিভিজন দিলে টাইমখিনি কমি যাব। এতিয়া যদি আমাৰ আধা ঘণ্টা লাগিছে, পিছত আমাৰ 15 মিনিটতে সেইখিনি কমপ্লিট হ'ব। গতিকে প্ৰথমবাৰ অলপ ভালকৈ চাব লাগে কাৰেণ্ট এফেয়াৰ্ছখিনি, সেইকাৰণে অলপ সময়টো বেছি লাগে। আৰু কাৰেণ্ট এফেয়াৰ্ছ ৰিভিজন দি যিখিনি আমাৰ SPM IAS একাডেমীৰ যিটো এপ আছে, এপত ডেইলি মক টেষ্টখিনি দিব পাৰি, ডেইলি টেষ্ট দিব পাৰি। গতিকে কাৰেণ্ট এফেয়াৰ্ছখিনি ৰিভিজন দি লগে লগে মক টেষ্টটো যদি আমি দিওঁ, আমাৰ লগতে বস্তুখিনি ক্লিয়াৰ হৈ যায়। এয়া মই কাৰেণ্ট এফেয়াৰ ৰিভিজনৰ যি গভাৰ্নেন্স পাৰ্ট আছে, সেই পাৰ্টটো মই ৰিভিজন দি আছোঁ। মই প্ৰথমতে আধা ঘণ্টা এটা শ্লট লগাইছিলোঁ, যদিও আধা ঘণ্টাত প্ৰায় 5টামান টপিকহে ৰিভিজন দিয়া হ'ল। 5টামান টপিক মই পঢ়িব পাৰিলোঁ ভালকৈ। সেইকাৰণে মই প্ৰায় দুঘণ্টামান সময় ৰিভিজন দিব লগা হ'ল 20টা টপিক আগবঢ়াবলৈ। গতিকে গোটেইখিনি টাইম শ্লটত দেখুওৱা নহয়, কিন্তু যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াৰ পিছত মই আমাৰ SPMৰ যি এপ, তাত গৈ পেলাই এটা মক দিম বুলি ভাবিলোঁ। মই সাধাৰণতে মকখিনি মোবাইলতে দি থাকোঁ, কিন্তু মই ভাবিলোঁ আজি আপোনালোকক দেখাম লেপটপত দি, আৰু মোবাইলে যিহেতু ৰেকৰ্ড কৰিম। আৰু এনেকৈ এটেম্প কৰিবলৈ চাওঁতে মোৰ এটেম্প্ট খতম বুলি ওলাইছে, কিন্তু মই এইখিনি এটেম্প্ট দিয়াই নাই এতিয়ালৈকে। আৰু সেইকাৰণে মই সেইখিনি মোবাইলতে দিব লগা হ'ল এইটো এটেম্প্ট, আৰু সেইখিনি মোবাইলত যিহেতু দিলোঁ সেইকাৰণে দেখুৱাব পৰা নগ'লে। দিনটোৰ বেছিভাগ সময় সাধাৰণতে কাৰেণ্ট এফেয়াৰ্ছৰ ৰিভিজন, নিউজ পেপাৰ এনালাইচিছ আৰু মান্থলি মেগাজিন, এইখিনি পঢ়োঁতেই সময়খিনি গুচি যায়। আৰু ইয়াৰ পিছত মই ভাবিলোঁ আজি ইকনমিক্সৰ কেইটামান চেপ্টাৰ আগবঢ়াম। যিহেতু ইকনমিক্স বহুদিন পঢ়া হোৱা নাই, সেইকাৰণে প্ৰথমবাৰ পঢ়া নিচিনা হৈছে বহুদিনৰ মূৰত, আৰু সেইকাৰণে টপিকখিনি পঢ়োঁতে বেছি সময় লাগিছে। আৰু মই ইকনমিক্সৰ এনেদৰে যিখিনি পাৰ্টৰ দীঘলীয়া হয়, মানে পঢ়িবলৈ বেছি সময় লাগে, সেইখিনি পাৰ্টৰ কাৰণে সৰু সৰু নোটছ বনাই ৰাখিছিলোঁ আৰু সেইখিনি মই ৰিভিজন দিলোঁ। আৰু আজি মই যিমান পাৰোঁ ইকনমিক্সেই পঢ়িবলৈ চেষ্টা কৰিম, আৰু যিমানখিনি আগবাঢ়ে সেইখিনি পঢ়াৰ পিছত যিখিনি MCQ সেইখিনি ছল্ভ কৰিলে কি হয়, বস্তুখিনি স্থায়ীভাৱে মনত ৰাখি যায়। গতিকে প্ৰত্যেকটো টপিক পঢ়াৰ পিছত MCQ কৰাটো প্ৰয়োজনীয়। আপোনালোকেও কৰিব পাৰে ইচ্ছা কৰিলে বুলি নহয়, এইটো একচুৱেলি কৰিবই লাগে। আৰু এনেদৰে মই ইকনমিক্সৰ আজি যিমানখিনি পাৰোঁ আগবঢ়াবলৈ চেষ্টা কৰিলোঁ। গতিকে আজিৰ ভিডিঅ'টো থুলমূলকৈ ইমানখিনিয়ে দেখালোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব। গতিকে আজিলৈ ইমানেই, ধন্যবাদ।